মই মা আৰু পাপা আমি তিনিটা বেডৰুমত বহি আছিলোঁ আহি ৰেষ্ট কৰি আছিলোঁ শেখৰে আহি বহুত বেয়া লেংগুৱেজ কৈ দিলে দেই নমস্কাৰ মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ আজি বিশেষকৈ এটা টপিক লৈ আহিছে সেইটো টপিক হৈছে শেখৰজ্যোতি গোস্বামীক লৈ যেহেতু শেখৰজ্যোতি গোস্বামীক মই কেইবাবাৰো লগ পালোঁ ষ্টুডিঅ'ত লগ পালোঁ প্ৰগ্ৰাম জেগাত লগ পালোঁ বিহু ষ্টেজত লগ পালোঁ আৰু ঘৰতো লগ পালোঁ ঘৰত মানে চিনাৰ্জি ফ্লেটত আৰু ষ্টুডিঅ' মানে খাৰগলি ষ্টুডিঅ'ত লগ পালোঁ আৰু যিটো মই জানো তাৰ পৰিয়াল আছে সৰু ছোৱালী এজনী আছে সেই ছোৱালীটোৰ কথা চিন্তা কৰি মই ইমান বেয়াকৈ নকওঁ শেখৰৰ বাবে কিছুমান কথা বা বহুতখিনি কথা আমি শিকিলোঁ জানিব পালোঁ আমাৰ যিটো কনভাৰচেশ্যন আছে সেইখিনি জানিব হ'লে আপোনালোকে চাট এণ্ড চুপ বুলি এটা একাউণ্ট আছে তাৰলৈকে যাব তাৰলৈকে গৈ আমাক মৰম যাচিব আৰু আমাক ছাপোৰ্ট দিব বুলি এটা অনুৰোধ থাকিল আৰু আশা থাকিল আৰু ডিছক্ৰিপশ্যনত ইমেইল লিংক কৰা থাকিব তাত আপোনালোকৰো যদি এনেকুৱা মনৰ কামনা আছে বা কিবা টেলেণ্ট আছে বা কিবা মনৰ কথা ক'ব আছে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ তাত গৈ আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে কিন্তু কিছুমান কথা বহুত দিনৰ পৰা ভাবিছোঁ কম বুলি কিন্তু এতিয়া ৰখাব পৰা নাই কৈয়ে দিম মই মনৰ ভাৱটো কৈয়ে দিম বুলি মানে ওলাই আহিছোঁ প্ৰথমতে মই কৈছোঁ ইমান বেয়াকৈ নকওঁ কাৰণ তাৰ ছোৱালী এজনী আছে ঘৈণীয়েক আছে যিটো ফেক যি ইমানখিনি মই দেখিছোঁ এইখিনি ক'ম মানে যেতিয়াই প্ৰথম মই গৈছিলোঁ ফ্লেটত প্ৰগ্ৰাম হয় বিহু ফাংচনৰ পৰা ওলাই আহি তো তেতিয়া মই ঠিক তেনেকুৱা শেখৰে আহি বহুত বেয়া লেংগুৱেজ কৈ দিলে দেই মানে জানে বেয়া লেংগুৱেজ কেনেকুৱা শ্লেং লেংগুৱেজ কেনেকুৱা ক'লে তেতিয়া মাও চিঞৰিলে পাপাও গালি পাৰিলে মায়ে কৈছে গালি পাৰিলে তাৰপিছত ক'লে তই দেখা নাই নেকি সৰু ছোৱালীজনী বহি আছে লগতে তাৰ ওচৰত কেনেকৈ কি কথা ক'ব লাগে নাজানা নেকি বুলি মায়ে গালি পাৰিলে তো ঠিক তেনেকৈ গালি পাৰোঁতে পাপাও কৈছে অকণমান মুখখন চম্ভালি থবি ছোৱালীৰ ওচৰত এনেকুৱা কথাবোৰ নকবি বুলি কৈছে তো সেইটোৱেই মানে দেখি তেতিয়া সেইবিলাকৰ কাৰণে মই বেয়া পাইছিলোঁ সেই তেতিয়াৰ পৰা প্ৰথম লগ পোৱাৰ পৰা ইম্প্ৰেশ্যনটো বেয়া হৈ গ'ল শ্লেং লেংগুৱেজ ইউজ কৰাৰ কাৰণে আৰু ছেকেণ্ড হৈছে পাপাক ৰেচপেক্ট নকৰে যিটো আমি এটা ক'ব গ'লেতো সি এটা মিউজিক ইহঁতৰ টীমৰ পৰা এটা এমপ্লয়ে হ'ব পাপাৰ এমপ্লয় মানে পাপাৰ মিউজিচিয়ান তো তেনেকুৱা হাত আমি যদি আমাৰ বছক ৰেচপেক্ট নকৰিলে আমাৰ বছ আৰু আমাৰ মাজত কি ফাৰাক থাকিব ঠিক তেনেকাই ইও মানে পাপাক ৰেচপেক্ট কৰা নাছিলে যিহেতু এটা গায়ক হিচাপে এটা ছিংগাৰ হিচাপে এটা আৰ্টিষ্ট হিচাপে মানে একেবাৰে কেনেকুৱা ক'ম সমনীয়া মোৰ সমানে হয় মোৰ লেভেলৰে হয় এনেকুৱা টাইপৰ মানে বহুত বেয়াকৈ কথাবোৰ পাতিব নাজানে সেই তেনেকুৱা সেইবিলাক চাই মোৰ ইম্প্ৰেশ্যন বেয়া হৈ গৈছিলে মানে ভাল নাপাইছিলোঁ সঁচা কথা হয় মই মানুহৰ বাবে তাৰ চৰিত্ৰৰ বাবে মানে কথা বতৰাৰ বাবে মই বেয়া পাইছিলোঁ সেইটোতো বেয়া আছিলোঁ ইয়াৰ আগৰ পৰাই মানে চবকে মই তেনেকুৱা বেয়া নাপাওঁ সিহঁতৰ কিন্তু তাৰ মাজত কিছুমানক বেয়া পাওঁ কিন্তু কিছুমানৰ মাজত সিও আছিল তো শেখৰটো মই যিহেতু মানে আগতো গৈছিলোঁ সপ্তাহ থাকি আহোঁ দিন থাকি আহোঁ পাপাৰ লগত কিন্তু পিছত লাহেকৈ মই কমাই দিলোঁ যাওঁ পাপাৰ লগত 1 আৱাৰ থাকি আহোঁ 2 আৱাৰ থাকি আহোঁ ষ্টুডিঅ'ত বা পাপা মোক লগ ধৰিব আহি যায় মোৰ ৰুমলৈকে তো তেনেকুৱা ইমানখিনি সময়তে মই পাপাক গম পালোঁ কি হয় কি নহয় বা মই ষ্টুডিঅ'ত যেতিয়া লগ ধৰিব যাওঁ তেতিয়াই দেখিব পাপাৰ চিজাৰ হৈছে মোৰ ওচৰতো চিজাৰ হৈছে ময়ো হেণ্ডেল কৰি আহিছোঁ পাপাক তো এনেকুৱাবোৰ পাৰ হোৱাৰ পিছত শেখৰে দেখোন এনি টাইম পাপাৰ লগত থাকে প্ৰগ্ৰামে হওক বা এনি টাইম পাপাৰ লগত থাকে এনেকুৱা হোৱা মানে এটা গম নাপাবনে যে যে কোনোবা একটাত কৈছিলে যে আমি নাজানো চিজাৰ উঠে বুলি তো মোতকৈ বেছিতো শেখৰে থাকি আহিলে পাপাৰ লগত কিমান চনৰ পৰা পাপাৰ লগত আছে তো সেইটোতে এটা মিছা কথা হয় যে গম নাপায় বুলি কয়
সেইটোতো চবেই জানে মিছা কথা হয় বুলি যোনে এবাৰ ভিডিঅ' চাইছে ইও গম পাব যে মিছা কথা হয় বুলি তো সেইবিলাক চাই মানে যিহেতু মই আগতো কৈছোঁ তাৰ ছোৱালী আছে পৰিয়াল আছে বুলি মই বেয়াকৈ নকওঁ বহুত বেয়াকৈ নকওঁ ক'বলগীয়া ঢেৰ কথা আছে বহুত কথা আছে বেয়াকৈ ক'বলগীয়া বহুত কথা খং আছে তাৰ ওপৰত কুৱেশ্যন আছে কিন্তু ইমান বেয়াকৈ নকওঁ যিহেতু ছোৱালীৰ মুখটো চাই বা তাৰ পৰিয়াল আছে তাৰ মুখটো চাই মই ইমান বেয়াকৈ নকওঁ তথাপিও মানে এই যদি তাত গৈ ইমান কেয়াৰলেছ হৈ নাথাকিলে হয় বা যিটো প্ৰি প্লেন মাৰ্ডাৰ বুলি কৈছে প্ৰি প্লেন মাৰ্ডাৰ যদি অকণমান মানুহ মানে কি বুলি কয় মানুহ বটাও যদি দেখাই দিলে হয় পাপা আজি জীয়াই থাকিলে হয় মই নাজানো ইহঁতে কিহৰ কাৰণে তেনেকুৱা কৰিছে কিন্তু বহুত খং আছে মনৰ ভিতৰত দুখো আছে যে ইমানখিনি পাপাই কৰি দিয়াৰ পিছত ইহঁতে ছাফিচিয়েণ্ট নহ'লে গ্ৰেটফুল নহ'লে পাপাৰ ওপৰত এইটো এটা বহুত কি ক'ম এনেই মই আগৰ পৰাও বিয়া পাইছিলোঁ আৰু এতিয়াও বহুত বিয়া পাইছোঁ মানে গম পোৱাৰ পিছত আৰু বিয়া পাইছোঁ যিহেতু পাপাৰ নিচিনা এটা মানুহ চবৰে কাৰণে ভালটোৱে বিচাৰে ভাল বিচৰা মানুহটোকে এনেকুৱা কৰিব পাইছে ইহঁতে এইটো কি বুলি ক'ম আৰু শব্দ নোলোৱা হৈ যায় চবফালে চিন্তা কৰিবলগীয়া হয় তাৰ বাবে সেই ইমানখিনি ক'ম আৰু বাকীবিলাকতো আপোনালোকে ৰাইজে জানে যে কেনেকুৱা কি হৈছে কি নহৈছে আজি কিছুমান মোৰ মনৰ ভাৱকেইটা কৈ দিছোঁ যিটো মানে ইমান দিনৰ পৰা খুচি আছে বহুত বেয়াকৈ ক'ব মানে ক'ম বুলি ভাবিছিলোঁ কিন্তু নোলাইছে তাৰ পৰিয়ালৰ কথাবোৰ ভাবি চিন্তা কৰি তো ঈশ্বৰে কৰক জল্দি জল্দি পাপাক ন্যায় দি দিয়ক মানুহে ন্যায় নিদিলেও ঈশ্বৰে দি দিয়ক ঈশ্বৰে ন্যায়টো দিয়াটো বিচাৰোঁ আৰু গভৰ্ণমেণ্ট কানুনৰ ওপৰতো বাৰষাই লাহে লাহেকৈ গৈ আছে পাপাৰ ন্যায় দিব বুলি ডেটৰ ওপৰত ডেট দি আছে কি কৰি আছে ইহঁতে জানে পাপাৰ নিচিনা এটা ছিংগাৰ আইকন আৰু হিয়াৰ আমুঠুক যদি ইহঁতে এতিয়ালৈকে মানে জাষ্টিচ দিব পৰা নাই আমি নিচিনা একেবাৰে সাধাৰণ ঘৰৰ মানুহকেইটা কি বুলি ভাবিম কি বুলি আশা থ'ম কানুনৰ ওপৰত গতিকে মোৰ এটাই ৰিকুৱেষ্ট থাকিলে যদি সেই ভিডিঅ' আপোনালোকে চাই আছে বেলেগকো শ্বেয়াৰ কৰিব যাতে মোৰ সেইটো ৰিকুৱেষ্টটো বেলেগে যাতে গৈ পায় কানুনলৈকে যাতে গৈ পায় যাতে জুবিন পাপাৰ ন্যায়টো জল্দি যেন দি দে জাষ্টিচটো জল্দি যেন পাই যায় তেনেকুৱা মোৰ এটা অনুৰোধ থাকিল আৰু ইহঁতক কৈছোঁ যে আমি আম জনতা বহুত আছে আপোনালোকে যদি সেনেকুৱা ন্যায় এটা লেজেণ্ডক যদি ন্যায় দিবৰ বাবে সেনেকুৱা ডেট টু ডেট লৈ থাকে আমাৰ নিচিনা সাধাৰণ মানুহ আপোনালোকৰ দুৱাৰত যোৱা বন্ধ কৰি দিব কাৰণ ইমান ডাঙৰ এটা ছিংগাৰক যদি আপোনালোকে ন্যায় দিবৰ বাবে ইমান সময় লাগিছে তেনেহ'লে আমাৰ বিশ্বাসটো ভাঙি যাব কানুনৰ ওপৰত তো গতিকে যিমান জল্দি পাৰে আমি ৰখি আছোঁ জুবিন বাবাৰ ন্যায়টো জল্দি জল্দি ন্যায় দি দিব বুলি ধন্যবাদ কিছুমান কথা বা বহুতখিনি কথা আমি শিকিলোঁ জানিব পালোঁ আমাৰ যিটো কনভাৰচেশ্যন আছে এইখিনি জানিব হ'লে আপোনালোকে চাট এণ্ড চুপ বুলি এটা একাউণ্ট আছে তাৰলৈকে যাব তাৰলৈকে গৈ আমাক মৰম যাচিব আৰু আমাক ছাপোৰ্ট দিব বুলি এটা অনুৰোধ থাকিল আৰু আশা থাকিল আৰু ডিছক্ৰিপশ্যনত ইমেইল লিংক কৰা থাকিব তাত আপোনালোকৰো যদি এনেকুৱা মনৰ কামনা আছে বা কিবা টেলেণ্ট আছে বা কিবা মনৰ কথা ক'ব আছে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ তাত গৈ আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে